হেল্ল' বন্ধুসকল, এতিয়া আমি তিনিজন আছোঁ আজি ৰাতিৰ ডিউটি। এয়া আমাক দি থৈ গৈছে। আপোনাৰ এইখিনিতো ইয়াত অলপ প্ৰব্লেম হ'ল মানে, সেইটো কাৰণে আজি ৰাতি ডিউটি কৰিছোঁ। আমাৰ ডিউটিটো ইয়াত হৈ গ'ল। এইটো মটৰ চলি আছে। ইয়াত সৰু সুৰা পাইপটো অকণমান লিকেজ আছিলে, তাকে ঠিক কৰিব মানে। ইয়াত এইটো মটৰ চলি আছে, কাইলৈ ঠিক কৰাব। আমাৰ নাইটৰ ডিউটি পৰিলে মানে পানীখিনি শুকুৱাব লাগে। পাইপৰ পানী ওলাই আছে যে, লাগিব টাইম লাগিব, গোটেই ৰাতিটো সিঁচিব লাগিব। তেতিয়া হয়তো কাইলৈও লাগিব পাৰে চাগে 2-1 ঘণ্টামান। পাইপ 700 ডাঙৰ পাইপ, এই ডাঙৰ পাইপ মানে পানীটো গৈ থাকে। সেইটো কাৰণে হেড সোমোৱা পানীখিনিতো ওলাব লাগিব, তেতিয়া পাইপটো উঠাব পাৰিব যে, নহ'লে পাইপ গোটেই এখন চব পানী হৈ যাব ৰাতিতে। গতিকে আমি এইফালে পানীটো এইফালে পথাৰত পেলাব নিদিয়ে, আৰু আপোনাৰ এইফালেও পথাৰত পেলাব নিদিয়ে বাপেকে। আমাৰ এইফালে ভিতৰতে এটা ড্ৰেইন এটা আছে, তাত পেলাই আছোঁ। এয়া দেখিছা ইয়াত কেনেকৈ চলাই আছে, কেনেকুৱা কুঁৱলী পৰিছে পূৰা। আমাৰ কাম এনেকুৱা, সেইটো কাৰণে এনেকুৱা ভিডিঅ'কে দিছোঁ আৰু আপোনালোকক। বেলেগটো কাম কৰা নাই, সেইটো কাৰণে বেলেগ ঠিকে আছে। সকলো খাই বৈ আজৰি হ'লনে? আমি বা খাই আহিলোঁ, এতিয়া ডিউটিত আছোঁ। হ'ব, বাই বাই, চি এগেইন টুমৰো।